এয়া মোৰ সন্মুখত যিখন দেখি আছে এখনেই হৈছে Audi A4 আৰু এখনেই হৈছে আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম পুৰস্কাৰ এখন Audi A4 এয়া চাওক প্ৰথম আৰু ছেকেণ্ড আছিলে টয়োটা ইনোভাখন সেই তাত আছে মই ক্ৰমান্বয়ে আপোনাক দেখাই যাম আৰু যিখন বুলেট দিছে বুলি কৈছে বুলেট এখন আপোনাৰ ৰয়েল এনফিল্ডৰ যিখন আমাৰ এতিয়া বৰ্তমান নতুনকৈ ওলাইছে হান্টাৰ এখন দিছে এণ্টক এখন দিছে 150-225 পালচাৰ সেইখন 125 দিছে যিহেতু এখন আৰু মেবি এক্টিভাখন ইয়াত নাই বেলেগ কোনোবা জেগা ৰাখিছে চাওঁ এতিয়া ক্ৰমান্বয়ে চাই যাওঁ এখন হৈছে Audi A4 এখন দিছে এখন হৈছে গ্ৰেণ্ড ভিটাৰা আছিলে আপোনাৰ ষষ্ঠ পুৰস্কাৰ মানে 6 নম্বৰ পুৰস্কাৰ এখন আছিলে তাৰপিছত এখন আছিলে আপোনাৰ টাটা হেৰিয়াৰ আছিলে আপোনাৰ থাৰ্ড প্ৰাইজ এখন হৈছে টাটা হেৰিয়াৰ আৰু আহি পোৱা দেৰি হোৱাৰ বাবে ভিডিঅ'টো প্ৰথম বনাই ল'লোঁ পিছত এতিয়া আপোনালোকক প্ৰাইজ মানিখিনি দেখাই দি আছোঁ আৰু টাটা হেৰিয়াৰৰ পিছত আছে এখন টাটা নেক্সন আছিলে 8 নম্বৰ প্ৰাইজ এখন টাটা নেক্সন আৰু মহিন্দ্ৰা থাৰ সকলোৰে একদম মানে প্ৰিয় যেটো এখন 5 নম্বৰ পুৰস্কাৰ আৰু কালাৰ প্ৰায়খিনি গাড়ীৰে হোৱাইট দিয়া আছে ইয়াতে এখন হৈছে মহিন্দ্ৰা থাৰ আৰু এখন হৈছে ছেকেণ্ড প্ৰাইজ চক টয়োটা ইনোভা ছেকেণ্ড প্ৰাইজ আৰু এখন হৈছে সুজুকিৰ বেলেনো এখন মাৰুতি সুজুকি বেলেনো হয় এখন হৈছে কালাৰটো হৈছে মেৰুন কালাৰ এইটো চাওক বেলেনো আছিলে আপোনাৰ 10 নম্বৰ প্ৰাইজ আৰু এখন হৈছে নিছান মেগনাইট 9 পুৰস্কাৰ আৰু ইয়াতে দেখা পোৱা নাই বৰ্তমান অল্টো K10 আৰু কেইখনমান পুৰস্কাৰ ইয়াত মই দেখা পোৱা নাই যদিও দেখা পোৱা নাই মানে সেই পুৰস্কাৰখিনি হয়তো বেলেগ জেগাত ৰাখিছে তেখেতসকলে ইয়াতে নাই কিন্তু বৰ্তমান মই দেখা পোৱা নাই আৰু যিহেতু মানে যিমানখিনি ইয়াত প্ৰাইজ মানি আছিলে যিমানখিনি ইয়াত এই টিকটত যিমানখিনি আছিলে মানে পুৰস্কাৰ Audi ইনোভা হেৰিয়াৰ হিউণ্ডাই ক্ৰেটা মহিন্দ্ৰা থাৰ গ্ৰেণ্ড ভিটাৰা হিউণ্ডাই ভেনু টাটা নেক্সন নিছান মেগনাইট বেলেনো ৱেগনাৰ অল্টো K10 বুলেট পালচাৰ এণ্টৰ্ক এক্টিভা গল্ড কইন পাটৰ কাপোৰ মুগা কাপোৰ আইফোন LCD ৰেফ্ৰিজাৰেটৰ গোটেইখিনি প্ৰাইজ মানি টিকট ওলাইছে আৰু সেই ধৰণে মানে গোটেইখিনি সকলোকে দিয়া হৈছে আৰু 15 দিনৰ ভিতৰত ইয়াত লিখাই আছে আপোনালোকে এটা চক লিখা আছে যে 3 নম্বৰ অপশ্যনটো আপোনালোকৰ যিসকলৰ হাতত টিকট আছে তেখেতসকলে চাব উপহাৰ বিজেতাই ফলাফল ঘোষণা কৰাৰ পৰা 15 দিনৰ ভিতৰত নিখুঁত কিপন জমা দি প্ৰাপ্ত উপহাৰ নিব লাগিব বুলি ইয়াত লিখা আছে আৰু আজি যিখন খেল হৈ গ'ল যদি আপোনালোকে কোনোবাই নোপোৱাকৈ আছে মইতো জানো যে 95% মানুহে খেলৰ পাই গ'ল লিষ্ট যদি নাই পোৱা কোনোবাই অহা কালিলৈ যিখন দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন তাতো দিব আৰু বৰ্তমান ইয়াত মানে কি হৈছে নিউজ লাইভৰ ডাইৰেক্টলি ইয়াৰ পৰা লাইভে দিয়া হৈছিলে সেয়া নিউজ লাইভৰ এখন গাড়ী ইয়াত আছে আৰু এখেতসকলে ইয়াৰ পৰা ছেটেলাইটৰ যোগে যিটো নিউজ লাইভ আমাৰ ছেটেলাইট চেনেল হয় তাত আপোনালোকৰ ডাইৰেক্টলি লাইভ দিছিলে যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে গোটেই ৰিজাল্টখিনি পাই যায় আৰু অনাগত দিনত ভিডিঅ' আৰু পাবৰ বাবে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব 188614 আমাৰ বিচাৰক মণ্ডলীয়ে সকলো বোৰ্ড যেন দহকৰ সংখ্যা বোৰ্ডখন চাবলৈ অনুৰোধ জনোৱা হ'ল বিচাৰক মণ্ডলীক আমি অনুৰোধ জনাইছোঁ দহকৰ সংখ্যা আমাৰ 24 সংখ্যৰ পুৰস্কাৰ ঘোষণা কৰিছে আমাৰ আৱাৰ্ড সমিতিয়ে আমি পুনৰ আহিছোঁ সেই সংখ্যাৰ বাবে পুনৰ আহক 7জন ব্যক্তি জ্যেষ্ঠসকল আহক বন্ধুবৰ্গসকল আহক যিমানে সোনকাল কৰিব সিমানেই আমাৰ খেলখনো সোনকালেই অনুষ্ঠিত হ'ব শিশুসকল আহিছে পুনৰ শিশুসকল আহিছে এখন তোমাৰ এককৰ সংখ্যাত 9 দহকৰ সংখ্যাত 6 শতকৰ সংখ্যাত 3 হাজাৰৰ সংখ্যাত 7 8ৰ মাজত আছে আমাৰ বিচাৰক মণ্ডলীয়ে চাব অযুতৰ সংখ্যা 3 লাখৰ সংখ্যাত 4
নিযুতৰ সংখ্যা 1 আমাৰ হাজাৰৰ সংখ্যা আমি বিচাৰক মণ্ডলীক চাবলৈ অনুৰোধ জনালোঁ। বিচাৰক মণ্ডলীয়ে ঠিকে আছে, আমি আহ্বায়ক সমিতিক চ'ল্ড আনচ'ল্ড চাবলৈ অনুৰোধ জনালোঁ। 1437369 1437369 আমাৰ মহিলাসকল আহিব পাৰে 22 সংখ্যকৰ বাবে। 22 সংখ্যক পুৰস্কাৰৰ বাবে মহিলা 7 গৰাকী আহিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আমাৰ শিশুসকলে 3টা প্ৰাইজৰ চ'ল্ড আমাৰ 22 সংখ্যকৰ বাবে আমি মহিলা 7 গৰাকীক আমন্ত্ৰণ জনাইছোঁ। মহিলাসকল আহিব। 22 সংখ্যক পুৰস্কাৰৰ বাবে মহিলাসকল আহক, আগবাঢ়ি আহক। 7 গৰাকী মহিলা আহক। যিমান সোনকালে কৰিব সিমানে সোনকালে হ'বগৈ। আৰু 5 গৰাকী লাগে। 2 গৰাকী আহিছে আমাৰ। আহক, 5 গৰাকী আহক। 5 গৰাকী। গৰাকী 21 সংখ্যকৰ বাবেও আমাৰ মহিলাসকলে আহকচোন, ৰেডি হৈ থাকিব। 22 সংখ্যক পুৰস্কাৰৰ বাবে আমাৰ 7 গৰাকী উপস্থিত হ'ল। আপোনালোকে একেলগে চুইচ দিব। ষ্টাৰ্ট। অফ। আমাৰ 21 সংখ্যকৰ বাবেও মহিলাসকল আহিব পাৰে। 21 সংখ্যকৰ বাবে 7 গৰাকী মহিলা আহিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। শুভাকাংক্ষী আমি 7 গৰাকী আমাৰ 22 সংখ্যক সকলোৱে LED লক্ষ্য কৰিব। আমাৰ বিচাৰক মণ্ডলীয়েও লক্ষ্য কৰিব। এককৰ সংখ্যাত আহিলে 5, দশকৰ সংখ্যাত আহিলে 1, শতকৰ সংখ্যাত আহিলে 0, হাজাৰৰ সংখ্যাত আহিলে 5, 6, 50, 50, অযুতৰ সংখ্যাত আহিলে 6, লাখৰ সংখ্যাত আহিলে 1, নিযুতৰ সংখ্যাত আহিলে 2, হাজাৰৰ সংখ্যাত 6। আপোনালোকে সকলোৱে আমাৰ বিচাৰক মণ্ডলীৰ লগতে সকলো ৰাইজে চাব পাৰে। 2156015 2156015 আমাৰ বিচাৰক মণ্ডলী কিবা আছে নি? চল 2156015 আপোনালোকে বৈদ্যুতিক পাংখা অন বুলি কোৱাৰ লগে লগে আপোনালোকে অন কৰি দিব আৰু অফ বুলি কোৱাৰ লগে লগে একেলগে অফ কৰি দিব। চুইচলৈ হাত আহক, আঙুলি আহক। অন, অফ। আঁতৰাই দিব। আপোনালোক অলপ আঁতৰলৈ যাওক।
এককৰ সংখ্যা 6, দশকৰ সংখ্যা 1, এককৰ সংখ্যা 6, দশকৰ সংখ্যা 1, শতকৰ সংখ্যা 5, হাজাৰৰ সংখ্যা 6, অযুতৰ সংখ্যা 5, লাখৰ সংখ্যা 7, নিযুতৰ সংখ্যা 1 আমাৰ বিচাৰক মণ্ডলীলৈ আগবঢ়ালোঁ। আপোনালোকে সকলোৱে চাই লক্ষ্য কৰি লওক। বৰ শুদ্ধকৈ 1756516 sold. 1756516 আমাৰ 20 সংখ্যকৰ বাবে আমাক শুভেচ্ছা মানিব পাৰে। একেলগে অফ কৰক, আপুনি অফ কৰক, হৈ যাব, আঁতৰি দিয়ক। এতিয়া এলইডিত সকলোৱে ৰঙা লাইটৰ দাগি চাওক কোন সংখ্যাত ৰয়। সকলো আমাৰ শুভাকাংক্ষীয়ে 20 সংখ্যক পুৰস্কাৰৰ শুভাকাংক্ষীসকলৰ বাবে সকলোৱে এলইডিতে লক্ষ্য কৰক। আমাৰ বিচাৰক মণ্ডলীয়ে এলইডিটো লক্ষ্য কৰক আৰু নিজে আহিও লক্ষ্য কৰিব পাৰে। গোটেই ফেনকেইখন দেখুৱাব। একক হৈছে 0, দশক হৈছে 5, শতক হৈছে 7, হাজাৰ হৈছে 3, অযুত হৈছে 2, লাখ হৈছে 9, নিযুত হৈছে 1 আৰু 2 মাজত আছে। এজন ব্যক্তিয়ে আহি আমাৰ নিযুতৰ সংখ্যাটো 1 আৰু 2 মাজত আছে। এয়া ভালকৈ লক্ষ্য কৰি লওক। আমাৰ বিচাৰক মণ্ডলীয়ে 1 আছে বুলিয়ে কৈছে। 192350 আমাৰ আহ্বায়ক সমিতিৰ লেপটপলৈ আমি চ'ল্ড আনচ'ল্ড ক'বৰ বাবে অনুৰোধ জনালোঁ। চ'ল্ড আনচ'ল্ড চাই দিয়ক। আমাৰ বিচাৰক মণ্ডলীৰ বাবে সঠিক বুলিয়ে কৈছে। 1923750 1923750 অঞ্চল আমাৰ পুনৰ 7জন যুৱচাম আহক। এতিয়া এইটো 13 নম্বৰ পুৰস্কাৰৰ বাবে এইটো ষ্টাৰ্ট হৈ গ'ল। বুলেট এতিয়া এয়া বুলেটৰ বাবে ষ্টাৰ্ট। এইটো আহি গ'ল ছেকেণ্ড চিৰিজ আহি গৈছে 2 বুলেট। এতিয়া এই বুলেটৰ বাবে ঘূৰাইছিলে যিহেতু এইটো ছেকেণ্ড চিৰিজত 2 আহিছে প্ৰথম, আৰু দুখন হৈ গ'লে 1 আৰু 2 দুটা চিৰিজহে। ইয়াতে মানে একদম মজা হৈ আছে খেলখন। এইবাৰ নম্বৰ খুব ধুনীয়া পৰিছে। চাওক এতিয়া আপোনালোকে ডিছপ্লেত চাই লওক। আপোনালোকে খালি এই অযুতৰ ফেনখন ইমান কিয় ঘূৰে সেই কথাটোৱে বুজি নাপাওঁ। 3 হৈ গ'ল। সংখ্যা হৈছে 2, লাখৰ সংখ্যা হৈছে 1, অযুতৰ সংখ্যা হৈছে 3, হাজাৰৰ সংখ্যা হৈছে 0, শতকৰ সংখ্যা হৈছে 9, দশকৰ সংখ্যা হৈছে 2, এককৰ সংখ্যা হৈছে 5। আমাৰ বিচাৰক মণ্ডলী আগবঢ়ালোঁ। সকলোৱে যেন বৰ্ডখন লক্ষ্য কৰে, ফেনৰ বৰ্ডখন যেন লক্ষ্য কৰে। 2130925 আমাৰ বিচাৰক মণ্ডলীৰ পৰা আমি
আধাৰ সমিতিলৈ লেপটপত যাবলৈ অনুমতি মজা মজা বুলেট পাই গ'ল 2130925 8 নম্বৰ বুলেট পাই গ'ল আছে তই পাই গ'লেও হ'ব 13 প্ৰাইজ 13 নম্বৰ পুৰস্কাৰ এতিয়া মানে 12 নম্বৰ পুৰস্কাৰৰ বাবে ৰাউণ্ড ষ্টাৰ্ট হ'ব ঠিক আছে চাই থাকক আপোনালোকে এই ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব 12 নম্বৰ পুৰস্কাৰৰ বাবে এইটো ৰাউণ্ড চলি আছে এতিয়া আপোনালোকে চাওক ডিছপ্লেত চাওক 7929 56 মাজত আছে 5 2 5 5 7 9 2 9 আমাৰ বিশ্বাস মণ্ডলী বৰ্ডখন লক্ষ্য কৰিবলৈ আহ্বান জনালোঁ আমাৰ বিশ্বাস মণ্ডলী 2557929 এলটো কেটেন তাৰ খুলিছে সি পাই গৈছে 7929 আমি দিয়াকেইটাৰ ভিতৰত ওলালে হয় আৰু আমি বঢ়িয়া বঢ়িয়া এলটো কেটেন গুচি গ'ল 12 নম্বৰ পুৰস্কাৰ চাই থাকোঁতে চকুৰ নিমিষতে গুচি গ'ল আৰু এজন আৰু এতিয়া 11 নম্বৰ পুৰস্কাৰৰ বাবে পুনৰ এইটো ঘূৰাব 11 নম্বৰ পুৰস্কাৰৰ বাবে চাওঁ কি আহিছে চাই দে কেমেৰাটো চাই দে নহয় জানো মানুহটো কেলা অলপ আঁতৰি দিব অলপ আঁতৰি দিব এতিয়া এইটো ৱেগনাৰৰ বাবে ঘূৰাইছে ছেকেণ্ড চিজ আহি গ'ল আকৌ ছেকেণ্ড চিজ 2 আহি গ'ল 2 অলপ আঁতৰি দিব আৰু এতিয়া ফেন হোৱাৰ লগে লগে মানুহৰ ডিছপ্লে দেখাই দিম ডাইৰেক্টলি এখন ৱেগনাৰ কাৰ কপালত খুলিল নাজানো আৰু এখন দুয়ে মাৰি আছে চাব এখন 2 6 4 এই দুই নম্বৰনো মাৰি আছে তাই কি দুয়ে মাৰি আছে না দুই নম্বৰনো চা তুমি আমাৰ বিশ্বাস মণ্ডলী 78 চাব পাৰে শতকৰ 3 দশকৰ 3 এককৰ 8 2 6 4 হাজাৰৰ সংখ্যাটো আমাৰ বিশ্বাস মণ্ডলীলৈ আগবঢ়ালোঁ শতকৰ 3 দশকৰ 3 এককৰ 8 এয়া কাৰেক্ট আছে হাজাৰটো আমাৰ বিশ্বাস মণ্ডলীয়ে ভালকৈ লক্ষ্য কৰক Two, 6, 4, 7, 3, 3, 8. 2, 6, 4, 7, 3, 3, 8. আমার রিসার্ভ মন্ডলী আমার সোল অঞ্চল সোল এঘাৰ নম্বৰ পুৰস্কাৰ বৰ্তমান ৱেগনাৰ গুচি গ'ল এতিয়া 10 নম্বৰ পুৰস্কাৰ আহিব এতিয়া 10 নম্বৰ পুৰস্কাৰ হ'ব আৰু 10 নম্বৰ পুৰস্কাৰ আছিলে বেলেনো মাৰুতি চুজুকি বেলেনো আহি গ'ল এইটো 10 নম্বৰ পুৰস্কাৰ বেলেনো আহি যাব 1 এতিয়া আকৌ 1 চিজ আহি গ'ল 1 চিজ বেছি চুইন হৈ বেলেগ দেখিবলৈ সুবিধা কোনে চাইছে বেছি চুইন হৈ সুবিধা হৈ যায়
দহকৰ বিচাৰক মণ্ডলী বিচাৰক মণ্ডলী দহকৰ সংখ্যা চাই দিব লাগে মণ্ডলী দহকৰ সংখ্যা আমাৰ বিচাৰক মণ্ডলীৰ অনুৰোধ দহকৰ সংখ্যা পুনৰ ঘূৰাবলৈ এগৰাকী আমি ঘূৰাইছে এতিয়া মানে কি হৈছে মানে আমাৰ টিকটবোৰ যিবোৰ আছিলে টিকেট 11,000 বা 11,000 পৰাহে আৰম্ভ হৈছে যিহেতু মানে ইয়াত খেলটো কি হৈছে আপোনালোকে চাই লওক মই দেখাই দিছোঁ এইটো চাওক ইয়াত টিকটটো ইয়াত আৰম্ভ হৈছে 1111 পৰা আৰু ইয়াত আহিছে মানে কি 10 আহিছে চ' মানে যিটো লাখৰ ঘৰত যিটো 0 আহি আছে আপোনালোকে চাওক এই লাখৰ ঘৰত 0 আহি আছে চ' লাখৰ ঘৰটো পুনৰ ঘূৰাব হ'ব মানে চ' সেইটোৱে মানে কথাটো বেলেগ কথা একো নাই বাকীখিনি বাকী চব ঠিকে থাকিব অকল লাখৰ ঘৰটো ঘূৰাই দিয়া হৈছে নালাগিছিলে সেইটোৱে কথা একো কথা নাই এতিয়া প্ৰব্লেমটো সেইটোৱে হৈছে এইটো প্ৰব্লেমটো একো কথা নাই এইটো 0টো দিয়াৰ কাৰণে মানে আকৌ 1 ৰাউণ্ড ঘূৰাই দিবলগীয়া হৈছে চ' সেইটোৱে নাই একো নাই এইটো প্ৰব্লেম একো নাই এতিয়া যিহেতু এইটো মানে কথাটো অন্য একো নাই ইয়াত আপোনালোকে মই দেখাই দিলোঁ এইটো চক 11 পৰা আৰম্ভ হৈছে এইটো 27 হৈছে এতিয়া 18 আহিলে চক আপোনালোকে এতিয়া ডিছপ্লেত চক মই ডাইৰেক্টলি মই ডিছপ্লেত দেখাই আছোঁ এইটো 8 আছে 8 নাই যিহেতু 7 আছিলে ন সকলো শুভাকাংক্ষীয়ে নিশ্চয় এইটো আছে 18976 এতিয়া বেলেনো 18976 বেলেনো আমাৰ বিচাৰক মণ্ডলীয়ে তোমালোকে ইয়াত আকৌ নেক্সট ৰাউণ্ডৰ কাৰণে ইয়াত মানে ৰেডি এইটো এতিয়া 10 নম্বৰ প্ৰাইজ গ'ল বেলেনো এতিয়া 9 নম্বৰ প্ৰাইজৰ বাবে আকৌ পুনৰ ফেন ঘূৰাবলৈ ইয়াত ৰেডি হৈ আছে চব এতিয়া 7জন ব্যক্তি পুনৰ আহিব লাগে আমাৰ উপস্থিত হৈছে নিশান মেগনাইটৰ বাবে নৱম পুৰস্কাৰ 7জন ব্যক্তি উপস্থিত হৈছে 1 2 3 4 5 6 7 সেই ভাগ্যৱান এতিয়া কোন হয় এতিয়া এইটো আহি যাব এতিয়া আপোনাৰ 9 নম্বৰ পুৰস্কাৰ নিশান মেগনাইটৰ বাবে সকলো একেলগে অফ কৰি দিলে ইয়াত নাম্বাৰটো যেতিয়া ৰৈ যাব ফেনখন যেতিয়া ৰৈ যাব তেতিয়া আপোনালোকক ডাইৰেক্টলি স্ক্ৰীণত দেখাই দিম ঘূৰি আছে নিশান মেগনাইট পুৰস্কাৰৰ বাবে সংখ্যা ঘূৰি আছে কোনজন ভাগ্যৱান নিশান মেগনাইট নিশান মেগনাইটৰ পাংখা ঘূৰি হৈ গৈছে এতিয়া মোৰ পুলি থৈছে নাপাওঁ তোৰ নাই খোলা আমাৰ বিচাৰ মণ্ডলীলৈ আগবঢ়ালোঁ আমাৰ ফেন কেইখনলৈ লক্ষ্য কৰিব বিচাৰ মণ্ডলীয়ে
এইটো 2656653 আমি নাই বেচা আমি নাই বেচা আমাৰ কাষ্টমাৰ নহয় 2656653 Nissan Magnite. এইটো 9 নম্বৰ পুৰস্কাৰ গুচি গ'ল ক্ৰমান্বয়ে আমি অধিক পুৰস্কাৰলৈ আগবাঢ়ি গৈ আছোঁ আৰু 8 নম্বৰ পুৰস্কাৰ অষ্টম পুৰস্কাৰ ইতিমধ্যে 7জন ব্যক্তিয়ে সাজু আছে সৃষ্টি দিবৰ কাৰণে অভিজ্ঞজনৰ বাবে আহি আছে অষ্টম পুৰস্কাৰ টাটা নেক্সন এতিয়া ভাল লাগিছে ঘূৰি আছে টাটা নেক্সন টায়াৰ ঘূৰি পাংখা ঘূৰি আছে ফেন ঘূৰি আছে টাটা নেক্সন টায়াৰ ঘূৰি আছে টাটা নেক্সন ঘূৰি আছে এয়া সবাইকেইজন যাবৰ বাবে ফেন ঘূৰি আছে ঘূৰি আছে ঘূৰি আছে 3 এইফালকেইটা আকৌ নিব লাগিব এটা ফুলি যাব লাগে আধাকেইটাকে এটা বুলিলেই হ'ল এটা বুলিলেই হ'ল না আমাৰ নিজৰ এটা সেইটোৱে কৈছে আমাৰ এটা বুলিলেই হ'ল 1924 এতিয়া আপোনালোকে ডিছপ্লেত চাওক সভাপতিসকলে বৰ্ডলৈ লক্ষ্য কৰক আমাৰ বিচাৰ মণ্ডলী অনুৰোধ জনাইছো 1319224 আমাৰ বিচাৰ মণ্ডলী টাটা নেক্সন গুচি গ'ল গাইজ টাটা নেক্সন এইটো ক্ৰমান্বয়ে আপোনালোকে দেখি আছে এইটো 8 নম্বৰ পুৰস্কাৰ বৰ্তমান গুচি গ'ল বস্তুবোৰ তাতে চাবলৈ পাই আছোঁ গোটেই বস্তুবোৰ অকল এখেতসকলৰ সহায়ত এয়া টেকনিকেল টিমে কৰি আছে আৰু এতিয়া 5 নম্বৰ পুৰস্কাৰ আমাৰ 8জন ব্যক্তি আত্মশিক্ষক আঙুলি 8জন ব্যক্তি সাজু হৈছে আমি 7ম পুৰস্কাৰ উপনীত হৈছোঁ 7ম পুৰস্কাৰ হুণ্ডাই ভেনু আগতীয়াকৈ পুৰস্কাৰ দিছোঁ হুণ্ডাই ভেনু আহি আছে 7জন ব্যক্তি সাজু হৈছে চুটন কৰিবৰ কাৰণে চুইচ অন ভাগ্যৱানৰ ঘূৰি আছে চকৰি Hyundai Venue ভাগ্য চকৰি ঘূৰি আছে ভাগ্যৱানৰ বাবে এয়া Hyundai Venue বৈদ্যুতিক পাংখা ঘূৰি আছে সকলো ভাগ্য one series আহি গ'ল 1 series Hyundai Venue এয়া ভাগ্য চকৰি ঘূৰি আছে তেতিয়া আমাক লাগিব এতিয়া ডিছপ্লেত চাওক আপোনালোকে যিহেতু মানে তাত মানে বহুত জুম কৰি দেখাব লগা হয় আৰু ডিছপ্লেত চালে মানে একদম পূৰা ক্লিন এণ্ড ক্লিয়াৰ আমাৰ প্ৰত্যেকটো আমাৰ বৰ্ডলৈ চবেই পক প্ৰত্যেকটো ডিষ্ট্ৰিক্টে পকে তাত 2 বিচাৰ মণ্ডলী আমাৰ বৰ্ডলৈ চাওক জমক একক সঠিকভাৱে আমাৰ সভাপতি বিচাৰ মণ্ডলীক আহ্বান জনাইছোঁ জুম কৰি দিয়ক আমাৰ বিচাৰ মণ্ডলীয়ে দহক একক একক আৰু দহক আমাৰ বিচাৰ মণ্ডলী আমি পুনৰ দুজনে ঘূৰাব লাগিব এইটো কি হ'ব এইটো 3 হয় নিশ্চয়
এইটো যিটো চেণ্টাৰ দুইটা আকৌ ঘূৰাই দিছে দেখা পাইছে দুইটা ঘূৰাই দিয়া হৈছে দেখাই দিছোঁ মই মানে কি হয় মিডলত যেতিয়া হৈ যায় তেতিয়া হৈ যাব ৰি হৈ যায় আৰু 100 আৰু 10 মানে মিডলত আছে সেইবাবে মানে ৰি কৰি দিয়া হৈছে আৰু ইয়াৰ হিউণ্ডাই ভেনুৰ বাবে এইটো এবাৰ ৰৈ গ'ল ডাবল ফ'ৰ LED দেখুৱাব সম্পূৰ্ণ নম্বৰ 1640,944 হিউণ্ডাই ভেনু 7 প্ৰাইচ এতিয়া কিমান চেল হৈছে নাই সেইটো মেইন চাব তাৰপিছত মানে কনফাৰ্ম চল আৰু হিউণ্ডাই ভেনু বৰ্তমান পাই গৈছে এতিয়া ইয়াক গ্ৰেণ্ড ভিৰা 7 নম্বৰ পুৰস্কাৰৰ বাবে ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিটাৰা ভাগ্য ঘূৰি আছে আমি বিচাৰক হিচাপে অভিনন্দন জনাইছো ভাগ্য ঘূৰি আছে ছেকেণ্ড চিজত আহিলে এইবাৰ আকৌ ছেকেণ্ড চিজ আহি গ'ল ছেকেণ্ড চিজ আকৌ অভিনন্দন জ্ঞাপন কৰিছো আমাৰ বিচাৰক মণ্ডলীৰ সহপাঠীসকলে আমাৰ ফেনলৈ লক্ষ্য কৰিব মূল ফেনলৈ লক্ষ্য কৰিব বৰ্ডতকৈ লৈ গৈছে 21994 পৱন দহকৰ ঘৰ 1 2 50 একৰ ঘৰ 5 ৰি আমাৰ বিচাৰ মণ্ডলীয়ে দহকৰ ঘৰ ৰি কৰিবলৈ গৈছে ষ্টপ গ্ৰেণ্ড ভিটাৰা 21994 3 5 2199435 আমাৰ বিচাৰ মণ্ডলী আগবঢ়ালো ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিটাৰা 2199435 ডাবল নাম্বাৰ যা আছিলে ভাগ্য চকৰি ঘূৰি আছে ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিটাৰা অভিনন্দন জ্ঞাপন কৰিছো ভাগ্য চকৰি ঘূৰি আছে ডাবল টু আহি যোৱা চিজত আহিছে ছেকেণ্ড চিজত গ্ৰেণ্ড ভিটাৰা আহিছে আহি যোৱা ঘূৰি আছে 25 আকৌ মই এতিয়া আনচল মা আমাৰ টিকেট নিকাপ নহয় এইবোৰ আমিও পইচা দি থৈছোঁ আমিও পইচা দিম অজিতৰ ঘৰত ভাগ্য ঘূৰি আছে আয়ো ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিটাৰা সৌভাগ্যশালীজনক আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছো 12,000 টকাৰ টিকেট আছে মোৰ হাতত 5 1 8 1 আপোনালোকে ডিছপ্লে 7 4 7
আমাৰ বিচাৰক মণ্ডলীৰ সহপাঠীসকললৈ আমি অনুৰোধ জনাইছোঁ সকলোৱে ফেনখন লক্ষ্য কৰক ফাইভত আছে ফাইভ এককৰ ঘৰৰ ফেনখন পুনৰ ঘূৰাই দিয়াৰ বাবে বিচাৰকসকলে সিদ্ধান্ত দিছে হয় ষ্টপ গ্ৰাণ্ড ভিতৰা খেলখন যিটোৱে চাব প্ৰথমত খোলা নম্বৰটো দেখি পেলাই ক'ব চালা মই পায়ো নাপালোঁ নে নাই এটা ভাগ্য নাই ফাইভ ফাইভ মজা মজা লিগেলটো আহিছে লিগেল আহিছে লিগেলটো আহিছে আমাৰ এল তাৰ ভাগ্য নিযুতৰ ফেনখন অকণমান চাব লাগে দেই নিযুতখন ন 2-5-1-8-1 লৈ আছিলে অঁ সেইটো হৈছে এইটো মানে অদিলে থৈছে নেকি ওৱানটো তাকে ভাবিলোঁ 7 দাদা নিযুতৰ ফেনখন আকৌ চাবলৈ কৈছে অকণমান দেই ৰাইজে ওৱানেই মাৰি আছে গ্ৰেণ্ড ভিতৰা ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিতৰা 2-5-1-8-2-7-5 2-5-1-8-2-7-5 গ্ৰেণ্ড ভিতৰা অপেক্ষা কৰক অকণমান Two, five, 1-8-1-7-5 2-5-1-8-1-7-5 ঠিক আছে চব 2-5-1-8-1-7-5 চৌলাঞ্চল আমাৰ কমিটি গ্ৰেণ্ড ভিতৰা ষষ্ঠ পুৰস্কাৰ গ্ৰেণ্ড ভিতৰা এতিয়া হ'ল গ্ৰেণ্ড ভিটাৰ বাবে 2-5 চল আছে আৰু গ্ৰেণ্ড ভিটাৰ পাই গৈছে আৰু ষষ্ঠ পুৰস্কাৰ ইতিমধ্যে আপোনালোকে চাই আছে ষষ্ঠ পুৰস্কাৰ ইতিমধ্যে চল্ড আউট হৈ গৈছে এতিয়া সকলোৰে একদম খুব সপোনৰ গাড়ীখন যিখন মানে অডিখনৰ কথা নাই কোৱা মহিন্দ্ৰা থাৰ এখন মাফিয়া কাৰ যিখন এতিয়া সকলোৰে এটা সপোন থাকে মহিন্দ্ৰা থাৰ লোৱাৰ চ' সেই মহিন্দ্ৰা থাৰৰ বাবে পঞ্চম পুৰস্কাৰ মহিন্দ্ৰা থাৰৰ বাবে এতিয়া এইটো ৰাউণ্ড ঘূৰোৱা হ'ব মহিন্দ্ৰা থাৰ যদি মই পাই যাওঁ আৰু মজা থাৰৰ চকৰি ঘূৰিছে থাৰৰ মহিন্দ্ৰা ভাগ্য চকৰি ঘূৰিছে মহিন্দ্ৰা থাৰৰ ভাগ্য চকৰি ঘূৰিছে মহিন্দ্ৰা থাৰৰ ভাগ্য চকৰি ঘূৰি আছে আপোনালোকে অলপ আগুৱাই দিয়া আমাৰ ফেনৰ পাছৰ আধুনিক যুৱক যুৱতীৰ আকৰ্ষণৰ গাড়ীখন মহিন্দ্ৰা থাৰ এইটো 1 চিৰিজত আহিছে দেই 1 চিৰিজত আহিছে মহিন্দ্ৰা থাৰ এই ভাগ্য চকৰি ঘূৰি আছে এইবোৰ আজিকালি মহিন্দ্ৰা থাৰৰ পপুলাৰিটি বহুত বেছি সকলোৱে জানে যিহেতু ন পঞ্চম পুৰস্কাৰ মহিন্দ্ৰা থাৰ এয়া ফৰ্ট নেকি যুৱক যুৱতীসকলৰ সপোনৰ বিলাসী গাড়ী মহিন্দ্ৰা থাৰ পঞ্চম পুৰস্কাৰ 1-2-8-6-8-4 আমাৰ বিচাৰ মণ্ডলীলৈ আহ্বান জনালোঁ 1-2-8-6-8-4 মহিন্দ্ৰা থাৰ মহিন্দ্ৰা থাৰ যিহেতু এইটো নাম্বাৰ কলেজ গুচি গৈছে ইয়াৰ পিছত 4 নম্বৰ পুৰস্কাৰ অলপ বেছিকৈ ঘূৰাই দিয়ক অলপ বেছিকৈ ঘূৰাই দিয়ক
তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ ভাগ্য চকৰি ঘূৰি আছে কপালৰ ভাগ্য লিখন ঘূৰি আছে আমি দুখ নকৰোঁ আমাৰ অনুষ্ঠান ভাগৰ বাবে আমি সহায় কৰিছোঁ ভাগ্যৰ চকৰি ঘূৰি আছে আকৌ ঘূৰিব পিছৰ সিদ্ধান্ত দিছে লাভৰ ঘৰৰ ভাগ্য চকৰি আকৌ ঘূৰিব Stop! এই প্ৰথম ফেনখনৰ ওপৰত আপত্তি আছে মানুহৰ 1 আৰু 2 মাজত আছে বুলি কৈছে চাই দিয়কচোন কৈছে সকলোৱে কৈছে 1 আছে তাৰপিছত ঘূৰি গ'ল অকণমান হয় নেকি 1763 আমাৰ বিচাৰক মণ্ডলীলৈ আগবঢ়ালো 1717 তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ আছিলে হেনো ফেনখন জোকাৰি পেলাই হেৰি হৈ গ'ল আমাৰ আহ্বায়ক কমিটিৰ লেপটপলৈ চোল আনচোল আমাৰ স্ক্ৰীণত দিব তৃতীয় পুৰস্কাৰ 17632 সেকেন্ড প্ৰাইজ আহি আছে এইটো যিহেতু থাৰ্ড প্ৰাইজ গ'ল টাটা হেৰিয়াৰ এতিয়া ছেকেণ্ড আপোনালোকক মৰম শ্ৰদ্ধা কৰা এক হেঁপাহ আমাৰ বুকুৰ মাজত আমি পঢ়ি ৰাখিছোঁ আপোনালোকে অসীম কষ্ট স্বীকাৰ কৰি বিশ্ববিদ্যালয়খনে যথাৰ্থতে আপোনালোকে গঢ় দিবৰ কাৰণে আজি দায়িত্ব পালন কৰি ইয়ালৈ আহিছে আপোনালোকক আমি ধন টকা পইচা পানী খাদ্য জলপান দি আমি তুষ্ট কৰিব নোৱাৰোঁ সেই চৰগুণীয়া মহান সাৰস্বত সমাজ আপোনালোকক আমি চৰণ জীৱনত বাৰে বাৰে আমি সেৱা নিবেদন কৰিছোঁ বহু দূৰৰ পৰা আপোনালোক আহিছে অশেষ কষ্ট স্বীকাৰ কৰি আহিছে সমাজখনক যথাৰ্থতে বিভিন্ন ক্ষেত্ৰত ঘূৰি ফুৰি সমাজখন আগুৱাই লৈ যোৱাত অনবদ্য ভূমিকা গ্ৰহণ কৰি থকা সেৱা প্ৰতিসকল ইয়ালৈ আহিছে মাত্ৰ আমাৰ দুটা পুৰস্কাৰ হাতত আছে বাকী সকলো পুৰস্কাৰ আপোনালোকৰ সহায় সহযোগিতাৰে ইতিমধ্যেই প্ৰজ্ঞাশালীজনৰ হাতলৈ গুচি গৈছে সেই ৰাইজ ইয়াত আপোনালোকে দেখিছে আমাৰ সকলোৰে বাঞ্ছিত সন্তপুৰ আমি গুৰুজনক আমি চৰণ জীৱনত খুলি দিছোঁ সাংবাদিক বন্ধুসকল আছে অশেষ কষ্টৰে তেখেতসকলে এই খেলখন সফল হোৱাত আউনীআটী বিশ্ববিদ্যালয়খন কলিয়াপানীত শস্যৰূপত উজলি উঠাত সহায় কৰি আছে ইউটিউবাৰসকল 4 মাহ 3 উজলি তেওঁলোকে সহায় কৰি আছে ঘৰ ঘৰ বাদ দি দেখুৱাই আছোঁ যিহেতু এতিয়া আপোনালোকে চাই থাকক আৰু মাত্ৰ 2টা পুৰস্কাৰ মাত্ৰ বাকী আছে যিহেতু টয়টা ইন'ভাখন আছে ছেকেণ্ড প্ৰাইজ আৰু তাৰপিছত অডি A4 মানে কিবা এটা ভাল লাগি যাব মানে এই 2টা পুৰস্কাৰ যেতিয়া আদায় হৈ যাব নহয় মানে এই 2টা পুৰস্কাৰ বাকী আছে মাত্ৰ মানে মই এতিয়া ক'বই মানে কথাই মানে মোৰ নুঘূৰা হৈ গৈছে মানে ইমানখিনি পুৰস্কাৰ বৰ্তমান শেষ হৈ গৈছে এতিয়া আছে মাত্ৰ টয়টা ইন'ভা আৰু আপোনালোকৰ সকলোৰে সপোনৰ গাড়ীখন অডি A4 আহক আপোনালোকে চাই থাকক আগলৈকে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ চাকৰ বুলি গণ্য কৰি আমি সকলোকে ক্ষমা কৰিব মাত্ৰ 2টা পুৰস্কাৰ বাকী আছে এই আপোনালোকৰ খেল এই আপোনালোকৰ অনুষ্ঠান আপোনালোকে বহু কষ্ট কৰি এয়া যথাৰ্থতে সফল কৰি তুলিছে আমাৰ খেল পৰিচালনা সমিতিখনে আপোনালোকৰ আচলতে এয়া এভাগ শৰাই হিচাপে আগবঢ়াই দিছে এই আপোনালোকে গ্ৰহণ কৰিছে প্ৰভু ঈশ্বৰ আমাৰ আচলতে প্ৰসাদ যাক আমাৰ
ফিলত হৈ আমি আজি সুখী হৈছোঁ, আমি আজি আনন্দিত হৈছোঁ। আমি পুনৰ আমাৰ খেলৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ যি ভুল হৈছে সকলো আপোনালোকে ক্ষমা কৰিব। এয়া আপোনাৰ অনুষ্ঠান, আপোনালোকৰ কাম, আপোনালোকৰ সকাম, এইধৰণে গণ্য কৰি আপোনালোকে ক্ষমা কৰি শেষৰ অন্তিম পৰ্যায়লৈ যাওঁ। মাত্ৰ 2টা পুৰস্কাৰ আমাৰ হাতত আছে। আমাৰ যিসকল সন্মানীয় অতিথি তেওঁলোকৰ প্ৰত্যেকটো কলৰ প্ৰত্যেকটো অনুকলৰ মূল্য বহুত বেছি। তেওঁলোকে নিজৰ দুৰ্মূল্য সূচী পৰিত্যাগ কৰি ইয়ালৈ আহিছে কেৱল বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ বিৰাট স্বাৰ্থত। তেওঁলোকে যথেষ্ট সময় ইয়াত বহি আছে। তেওঁলোকক আমি চৰণ যুগৰ প্ৰণিপাত জনাই তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যদিও মনত কিবা কষ্ট পাইছে আপোনালোকে কষ্ট নাপাব। আমাৰ উপহান কুপন খাদ্য পৰিশ্ৰম সমিতিৰ তৰফৰ পৰা আপোনালোকক আমি বাৰে বাৰে কাপোৰ অনুৰোধ কৰিছোঁ। আৰু আমাৰ যিসকল বিশেষজ্ঞ প্ৰত্যেককে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে মনত সকলো দুখ নাপাব। সকলোকে ইয়াত থকা ইয়াত নথকা প্ৰত্যেকজনকে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। আৰু আমি পুনৰলৈ যাওঁ। এতিয়া দ্বিতীয় পুৰস্কাৰৰ বাবে এতিয়া আগবাঢ়িছে দ্বিতীয় পুৰস্কাৰ ৰৈ আছে। আপোনালোকে একেলগে চুইচ দিব, এইটো মানে সকলোৰে যাতে এটা আশা কৰিব আৰু একেলগে চুইচ অফ কৰিব। আৰু এয়া ইন'ভাৰ বাবে বৰ্তমান এয়া চকৰি ঘূৰাই দিয়া হৈছে। আৰু এতিয়া বৰ্তমান ইন'ভাৰ বাবে চকৰি ঘূৰিছে, যিহেতু এইটো প্ৰথম চিৰিজ ফাৰ্ষ্ট চিৰিজত আহি গ'ল। ইন'ভা ফাৰ্ষ্ট চিৰিজত আহিব। এয়া চাওক আপোনালোকে স্ক্ৰীণত চাওক ইন'ভা 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 জিৰ' আহি গ'ল, যিহেতু উৰি হ'ব। লাখৰ ঘৰটো জিৰ'ত আহিছে, চ' সেইটো উৰি হ'ব। One, 0, 4, 7, 2, 8, 3. লাখৰ ঘৰটো পূৰণ চলিব, লাখৰ ঘৰত এক বছৰ পূৰণ কৰিব। দ্বিতীয় পুৰস্কাৰ টয়োটা ইনোভা। ঘূৰি আছে এতিয়া যিহেতু দ্বিতীয় পুৰস্কাৰ ঘূৰাবলগীয়া হ'ল। ফাৰ্ষ্ট চিৰিজতে ফুলিছে, কিন্তু যিটো ছেকেণ্ড নাম্বাৰ যিটো ফুলিছে সেইটো জিৰ'ত ফুলিছে, যিহেতু মানে একৰ এক 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 এনেকৈ গৈছিলে, জিৰ' নাই ছেকেণ্ড নাম্বাৰ। চ' পুনৰ ঘূৰাবলগীয়া আছে এখন চাকৰি। আৰু এখন ৰোৱাৰ পিছত যিটো নাম্বাৰ আহিব সেইটো নাম্বাৰে লাভ কৰিব টয়োটা ইন'ভাখন। এতিয়া কোনটো নাম্বাৰ আহে, কিন্তু ফাৰ্ষ্ট চিৰিজত গৈছে 4 1 4 4 7 2 8 4 4 7 2 8 3. আমাৰ দ্বিতীয় পুৰস্কাৰ ইনোভা 1 4 4 7 2 8 3. আৰু এইটো ছেকেণ্ড পুৰস্কাৰ পাইছে 1 4 4 7 2 8 3। এইটো নম্বৰ পাইছে টয়োটা ইন'ভা। আৰু এতিয়া আহি গ'ল সকলোৰে মনৰ পচন্দৰ যিখন গাড়ী
ঔডি F4 ইয়াৰ যিটো এতিয়া ঘূৰা অন্তিম পৰ্যায় সেইটো আছে ঔডি A4 আহিব A4 প্ৰথম পুৰস্কাৰ ভাগ আমাৰ ভকত বৈষ্ণৱ সকলক আমি 7গৰাকী ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ আমাৰ বিচাৰক মণ্ডলীৰ ফালৰ পৰা। প্ৰভু আমাৰ যি বহু কষ্ট কৰিছে প্ৰভু আছে আমাৰ ভকত বৈষ্ণৱে যেন আজি এই প্ৰথম পুৰস্কাৰৰ বাবে আহে এয়াই আমাৰ অনুৰোধ। আমাৰ প্ৰভু মানে এইটো লাষ্ট পুৰস্কাৰ এই লাষ্ট পুৰস্কাৰটো আমাৰ সত্ৰৰ বহুকেইজন ভকত বৈষ্ণৱ হতুৱাই মানে চকৰিৰ ফেন ঘূৰাবৰ বাবে ছুইচ দিয়া হ'ব। যিহেতু ইয়াত আমাৰ পূজ্যপাত আমাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ইয়াত বহি আছে আৰু আমাৰ 7গৰাকী বৈষ্ণৱ ক্ৰমান্বয়ে আহিছে চকৰিৰ ফেন ঘূৰাবলৈ বুলি ষ্টেজলৈ। ঠিক আছে, আপোনালোকে চাই থাকক এতিয়া লাষ্ট পুৰস্কাৰ আমি বৈদ্যুতিক সুইচ অন কৰিছিলোঁ লাভ কৰিছিলোঁ আৰু প্ৰথম পুৰস্কাৰ আমি বৈদ্যুতিক সুইচ অন আৰু অফ কৰিবলৈ আগবাঢ়িছোঁ। মানুহ চাওক কিমান মানুহ আছে। বৈষ্ণৱ ভকতসকলে বৈদ্যুতিক সুইচ 7জন বৈষ্ণৱে ইতিমধ্যে স্পৰ্শ কৰিছে। প্ৰথম পুৰস্কাৰ সুইচ অন আৰু অফ কৰিবৰ কাৰণে বৈষ্ণৱসকল ইতিমধ্যে সাজু হৈছে। আমাৰ ভকত বৈষ্ণৱসকলে আঙুলিটো বৈদ্যুতিক জীৱন আমাৰ সত্ৰৰ জীৱনৰ ইয়াত আছে। সি এটা চকৰি ছুইচ সিও দিব যিহেতু সেই এই গোটেইকেইজন ভকত বৈষ্ণৱ আমাৰ আউনীআটী সকলোৱে লাষ্ট পুৰস্কাৰ যিহেতু আৰু ঔডিৰ বাবে গানো শিয়ৰি গৈছে। এইটো ঔডিৰ বাবে এইটো ৰাউণ্ড এতিয়া ষ্টাৰ্ট কৰা হৈছে। ঔডিৰ বাবে ঔডি A4 বাবে এতিয়া কাৰ আহে, কাৰ কপালত ফুলিব 42-43 লাখ টকীয়া এখন গাড়ী সেইটো মাত্ৰ ভগৱানে জানে আৰু ভাগ্যই ক'ব। এতিয়া চাওঁ ছেকেণ্ড চিজ আহি গ'ল। ছেকেণ্ড চিজ ফুলিছে। এইটো ছেকেণ্ড চিজত ফুলিছে। এইটো চাওক 2 নম্বৰত ফুলি আছে আপোনালোকে। লাখৰটো ৰোৱা নাই, অজুতৰটো ৰোৱা নাই এতিয়ালৈকে আৰু দশকৰটো ৰোৱা নাই, 100ৰটো ৰোৱা নাই। এইকেইটা ৰৈ দিয়াৰ পিছত মই আপোনালোকক ডাইৰেক্টলি ডিছপ্লে দেখাম। আৰু মানে ঔডিৰ কাৰণে চব ৰেডি, মোবাইল চোবাইল লৈ মানে মানুহ পূৰা ৰেডি সকলো ৰেডি। আৰু এয়া চাওক এতিয়া নম্বৰ কি নম্বৰ আহে নাজানো। চাওক অজুতৰটো ঘূৰিয়ে আছে। ঘূৰি আছে অজুতৰ সংখ্যা অধিক ভাগ্যৱান অজুতৰ সংখ্যা ঘূৰি আছে 13747 আমাৰ সভাপতি বিচাৰক মণ্ডলীয়ে আগবঢ়ালে। আপোনালোকে সকলোৱে ভালকৈ চাওক। এইটো ঔডি A4 নাম্বাৰ এতিয়া ডিছপ্লে কৰিছে 2137। আমাৰ সকলোৱে লক্ষ্য কৰক আমাৰ শুভাকাংক্ষী সকলোৱে লক্ষ্য কৰক। 2137407 আমাৰ নম্বৰ দি দিয়ক। নম্বৰ আঞ্চল এইটো দিশত আঞ্চল আৰু চাওক ঔডি বুলি কোৱাৰ লগে লগে মানুহৰ হুজুম চাওক। আমাৰ সত্ৰৰ ভকত বৈষ্ণৱসকলক আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আমি আপোনালোকে চাই থাকক।
আৰু মানে মই যে কৈ আছিলোঁ আমি যে স্ক্ৰীণত যে চাই আছোঁ তাত গেম ৰিজিউম দেখাই আছে, ইয়াতো গেম ৰিজিউম দেখাই আছে। এইকেইজন মানে টেকনিকেলৰ গোটেই টিমটো হৈছে এইটো টেকনিকেল টিমৰ বাবে মানে ইমান ধুনীয়াকৈ আমি গোটেই খেলখন ডিছপ্লেত ইয়াত চাবলৈ পাই আছোঁ। আমি এতিয়া দেখাব পাৰি আছোঁ আৰু গোটেই মানে ডিছপ্লেত মানে গোটেই বস্তুটো শ্ব' কৰি আছে। ইয়াত কেমেৰা আছে, ইয়াত কেমেৰা আছে, মানে গোটেই ছেটআপটো ইয়াতে হৈ আছে গোটেই কমপ্লিটলি। আপোনালোকে চাই থাকক। আৰু ভকত বৈষ্ণৱ পুনৰ 7জন আহি গ'ল, আপোনালোকে চাওক। ভকত বৈষ্ণৱ আৰু এগৰাকী বহি দে প্ৰথম পুৰস্কাৰ অন্তৰ্ভুক্ত সাজু হৈছে। ভাগ্য চুকৰি ঘূৰিছে, ভাগ্য চুকৰি ঘূৰিছে। চাওক কিমান ঘূৰিছে চাওক। ODF-ৰ কাৰণে অলপ বেছিকৈ ঘূৰিছে। আচ্ছা, চুইচ অফ কৰি দিয়া হ'ল। এতিয়া চাওঁ, ছেকেণ্ড চিজ ফুলি গৈছে, পুনৰ ছেকেণ্ড চিজ। চবৰ মুখত অকল এটাই হুজুম, OD। এই OD আহি গৈছে, অকল OD, বেলেগ কথা নাই। অনলি ফৰ OD, বেলেগ নাই, অনলি OD। তাৰমানে ইয়াত এটা বস্তু দেখিছোঁ খুব ভাল লাগিছে, অজুত আৰু দহক ঘৰত ফেন দুখন সোনকালে ৰ'বলৈ মনেই নকৰে মানে। চাওক এতিয়া বাকী 2 আহি গ'ল, 8 আহি গ'ল। এইটো 8 আৰু 9ৰ মাজত হ'লে আকৌ হ'ব। ৰোৱা নাই মই দেখি আছোঁ যিহেতু। তাৰপিছত অজুতৰ ঘৰটো ৰোৱা নাই। 1002 আছে, দশকত 6 আছে, দশকত 0 আছে, এককত 4 আছে। নাজানো এতিয়া এইটো নাম্বাৰ। 280260 এতিয়া লাখৰ ঘৰৰ সংখ্যা আমাৰ সভাপতি বিচাৰক মণ্ডলীক আমি অনুৰোধ জনাইছোঁ। এইটো OD4 নাম্বাৰ, এইটো ছেকেণ্ড ৰাউণ্ডত আহিছে। মানে প্ৰথমবাৰ ঘৰতে এইটো আঞ্চল আছিলে যিহেতু। পুনৰ আকৌ গেম ৰিজিউম। মানে এইটো হৈছে চাওক। ODF-ৰ কাৰণে খেলটো কি হৈছে চাওক, বাৰে আঞ্চল আছিলে। তাৰমানে 2-8 পৰ্যন্ত ইয়াত টিকট নাই, সেইবাবে মানে এইটো আঞ্চল হৈছে, ঠিক আছে। আৰু ইয়াত মানে ষ্টেজত ফিল হৈছে চাওক, পাৰ্টি চাওক, এফালে উঠিলেছে আৰু আকৌ এইটো পুনৰ 3বাৰ মানে ঘূৰাই আছে, 3বাৰ ঘূৰাই আছে। ODF-ৰ বাবে 3বাৰ ঘূৰাবলগীয়া হৈছে। ওৱান চিজ আহি গ'ল, ওৱান চিজ। আছে নেকি? এতিয়া চাওক আপোনালোকে, ইয়াতো ওৱান চিজ আহি গ'ল এইবাৰ। এইটো মানে আকৌ 4 নম্বৰ বাৰৰ বাবে পুনৰ ঘূৰাব যিহেতু। লাখৰ ঘৰত 0 হ'ব। দুই নম্বৰটো টিপিব লাগিব। দুই নম্বৰ আমাৰ লাখৰ ঘৰ পুনৰ ঘূৰোৱা হৈছে। এটা নম্বৰ অমিল আছিলে, সেইকাৰণে মানে এইটো পুনৰ ঘূৰাই দিয়া হৈছে। এইটো 1 নম্বৰ খেলটো এনেকুৱা এটা কৈ নহয়।
ঘৰটো 9ত আছিলে আমাৰ ফেনখন মিলি 0লৈ গৈছে 9 আছিলে আমাৰ বিচাৰক মণ্ডলীয়ে জনাইছে 9 এইটো 9ত কৰি দিয়ক 9 আছিলে আপোনালোকে সকলোৱে লক্ষ্য কৰিছে 9 আছিলে 1 2 9 7 7 5 ভাল হোৱা নাই ইয়াত মানুহ বেছি হোৱাৰ বাবে ইয়াত পৰিৱেশটো বহুত চব মানুহ কিমান হৈছিলে আপোনালোকে নিজে চালে গম পাই যাব ইয়াত চব কিমান মানুহ পুৰা বহুত মানুহ আহি বহুত মানুহ নতুন মানুহ পাই গৈছে ঠিক আছে যদি আপোনালোকে চাই যদি ভাল ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰিব নিউজখিনি পাই যায় কি পাইছে আৰু নাপায় কি নাপাইছে ঠিক আছে ত' আজি ভিডিঅ'টো কৈছোঁ